এৰোমা অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক অতি সহজতে ৰান্ধিব পৰা পনীৰৰ টেষ্টি ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। ৰেচিপিটোৰ বাবে মই কেঁচা মটৰ আৰু পনীৰ লৈছোঁ। প্ৰথমতে পেন এখন গেছত গৰম কৰি তাত প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। এতিয়া গৰম তেলত কুটি লোৱা পিঁয়াজ, নহৰু, আদা, কাজু, বিলাহী আৰু নিমখ দি ভালদৰে লৰাই অলপ সময় ভাজিব লাগিব। মটৰ আৰু পনীৰৰ এই ব্যঞ্জনবিধ খাবলৈ বৰ সোৱাদ হয়। মই ৰন্ধাৰ দৰে আপোনালোকে কেতিয়াবা ৰান্ধি ইয়াৰ জুতি লৈ চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকে যদি এতিয়াও মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' পোষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। বিলাহীখিনি সিজিলে গেছৰ জুই নুমুৱাই দিব লাগিব। এতিয়া ভাজি লোৱা কাজু আৰু বিলাহীৰ মিশ্ৰণটোৰ লগত অলপমান পানী যোগ কৰি মিক্সিত পিচি ল'ব লাগিব। পনীৰ আৰু মটৰৰ এই সুস্বাদু ব্যঞ্জনবিধ ৰান্ধোতে কি কি উপকৰণ লাগিব ইয়াতে মই লিখি দিছোঁ। আপোনালোকে ৰন্ধাৰ আগতে এবাৰ চাই ল'ব পাৰিব। এতিয়া কেৰাহীখন গেছত গৰম কৰি তাত প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। এতিয়া গৰম তেলত তেজপাত, ডালচেনি আৰু গোটা জিৰাৰ ফোৰণ দিব লাগিব। এতিয়া তাত জোখমতে হালধি আৰু জলকীয়া গুড়িখিনি দি লগে লগে কাজু আৰু বিলাহীৰ পেষ্টখিনি ঢালি ভালদৰে লৰাই অলপ সময় ভাজিব লাগিব। কাজু আৰু বিলাহীৰ মিশ্ৰণটো প্ৰায় 5 মিনিটমান সময় ভজা হৈ গৈছে। এতিয়া তাত 1 চাহ চামুচ চেনি দি ভালদৰে লৰাই দিব লাগিব। এতিয়া তাত জিৰা গুড়ি, ধনিয়া গুড়ি আৰু গৰম মছলা দি অলপ সময় ভাজিব লাগিব। এতিয়া তাত মটৰ আৰু পনীৰখিনি দি অলপ সময় ভাজিব লাগিব। কাজু বিলাহীৰ পেষ্টখিনিৰ লগত মটৰ আৰু পনীৰখিনি প্ৰায় 5 মিনিটমান সময় ভজা হৈ গৈছে। এতিয়া তাত প্ৰয়োজনমতে গৰম পানী ঢালি আঞ্জাখন ভালদৰে লৰাই উতলিবলৈ দিব লাগিব।
আঞ্জাখন অলপ সময় উতলিবলৈ দিয়াৰ পিছত এতিয়া তাত কচুৰি মেথিখিনি দি গেছৰ জুই নুমুৱাই দিব লাগিব। মটৰ আৰু পনীৰৰ সুস্বাদু আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া গৰমে গৰমে ভাত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰিব। এনেকৈ ৰন্ধা মটৰ আৰু পনীৰৰ আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকৰ মোৰ এই ৰেচিপিটো নিশ্চয় ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।